মই বৰ্তমান উপস্থিত আছো খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদলিনী গাঁৱত আৰু ইয়াৰ সামগ্ৰিক পৰিৱেশ মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ কৰিছো। এইখন হৈছে দিখাৰী জান আৰু দিখাৰী নদী আৰু দিখাৰী নদীৰ ওপৰত যিখন বাঁহৰ দলং আছিলে, এই বাঁহৰ দলংখন আজি কিছুদিনৰ পূৰ্বে বনৰীয়া মহে ভাঙি তছনছ কৰিছিল আৰু যাৰ ফলত তাত যাতায়াত স্তব্ধ হৈ পৰিছিল। কেইবাখনো গাঁৱৰ ৰাইজে এই দলঙৰ ওপৰেদি অহা যোৱা কৰে, কিন্তু বনৰীয়া মহে যিহেতু এই দলংখন ভাঙি পেলাইছিল আৰু ইয়াৰ পাছতে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল আৰু তেখেতসকলে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি ইয়াৰ স্থানীয় ৰাইজসকলে এনেদৰে ওলাই আহি শ্ৰমদান কৰিছে আৰু নিজে তেখেতসকলে দলংখন নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত আচলতে গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা ৰাইজসকলে আছে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আমাৰ বৰদলনি আৰু কঁঠালবাৰী গাঁৱৰ সংযোগী এই দিখাৰী নদীৰ ওপৰত যিখন বাঁহৰ দলং, এই বাঁহৰ দলংখন আজি প্ৰায় এসপ্তাহমানৰ আগত বনৰীয়া মহ আহি ভাঙি একেবাৰে যাতায়াত বিচ্ছিন্ন কৰি থৈ গৈছিল। সেয়েহে আমি আজি বৰদলনি গাঁৱৰ সমূহ ৰাইজ গোট খাই আমি পুনৰ নিজৰ গাচি ধন ভাঙি আমি দলংখন মেৰামতি কৰি আছোঁ। এই দলংখনৰ ওপৰেদি আমাৰ প্ৰায় বৰদলনি গাঁও, জোন গাঁও, পদুমণি, সৰুআলি আদি প্ৰায় 5খনমান গাঁৱৰ ৰাইজ, স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আৰু বেংকলৈ অহা যোৱা কৰে। এতিয়া এই দলংখন ভাগি যোৱাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। অন্যহাতেদি আমি অন্য এটা ৰাস্তাই যাবলৈও সেই ৰাস্তাটো একেবাৰে বিচ্ছিন্ন হৈ পৰিছে, মানুহ যোৱা কৰাৰ অসুবিধা হৈ পৰিছে। বিভিন্ন সমস্যাসমূহ আমি বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰি থকা হৈছে যদিও আমাক বৰ্তমান চৰকাৰে একেবাৰে গুৰুত্ব প্ৰদান কৰা নাই। হয়, আমাৰ সৈতে আৰু এগৰাকী মহিলা আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ যিহেতু এখন বাঁহৰ দলং দীৰ্ঘদিনৰ পৰা আছে, চৰকাৰলৈ কিবা আহ্বান জনাব নেকি? চৰকাৰলৈ আমি বাৰে বাৰে অনুৰোধ জনাই থাকোঁ, এইখন দলঙৰ ওপৰত কিয় চকু নপৰে চৰকাৰ। কিন্তু আমিতো দেশৰ নাগৰিক, আমাৰতো ভোটৰ অধিকাৰ আছে, আমিতো সময়মতে ভোটটোতো সাব্যস্ত কৰোঁগৈ। কিন্তু আমাক একো নালাগে, চৰকাৰৰ পৰা আমি একো নিবিচাৰোঁ। কিন্তু আমি বিচাৰোঁ অকল যাতায়াতৰ সুবিধাটো। এই অকল এখন দুখন গাঁৱে নহয়, কিমান গাঁও এইটো আলিত সাঙুৰি আছে। কিন্তু এইটো ৰাস্তাত হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰি থাকে আৰু হাজাৰ হাজাৰ চাইকেল, গাড়ী মটৰ অহা যোৱা কৰি থাকে। কিন্তু আজি এমাহতকৈ বেছি হ'ল, প্ৰথম আহিলে বানপানীৰ সমস্যা। বানপানীটোৱেতো আজি যুগ যুগ ধৰি অনিষ্ট আমাক গোটেই গাঁওখনত কৰিয়ে আহিছে বা গোটেই অঞ্চলটো কৰিয়ে আহিছে আৰু তেওঁলোকে কোনো আমাক গুৰুত্ব নিদিয়ে। আমি বাৰে বাৰে মন্ত্ৰী হওক বা বিধায়ক সকললৈ আমি অনুৰোধ কৰোঁ, কিন্তু কিয় তেওঁলোকৰ আমাৰ এই ৰাস্তাটোৰ প্ৰতি বা দলংখনৰ প্ৰতি তেওঁলোকৰ চকু নপৰে আমি নাভাবোঁ। কিন্তু আমাৰোতো সমস্যা বহুত আছে। এইটো ৰাস্তাইদি আমি শ শ ল'ৰা ছোৱালী স্কুললৈ অনা নিয়া কৰোঁ আৰু আজি এমাহতকৈ বেছি হৈ গ'ল, বানপানীৰ সমস্যাত দলংখন আঁতৰি গুচি গ'ল। তেতিয়াৰ পৰা আমি ল'ৰা ছোৱালী স্কুল নিব পৰা নাই। আৰু তাৰ দ্বিতীয়তে আহিলে বনৰীয়া মহে আহি ৰাতি 4-1মান বজাত গোটেই দলংখন ভাঙি টচনচ কৰিলে। তেতিয়াওতো আমাৰ বহুতখিনি অসুবিধা মানে আমি জীৱনৰ মানে বহুতখিনি ডাঙৰ সমস্যাতে ভুগি আছোঁ। কাৰণ আমাক চৰকাৰৰ ফালৰ পৰা আমাক একো নালাগে, ঘৰ দুৱাৰ একো নালাগে, আমাক লাগে অকল দলংখনৰ আৰু ৰাস্তা যাতায়াতৰ সুবিধাটো লাগে। কাৰণ এইটো ৰাস্তাত অকল আমি অহা যোৱা নকৰোঁ, কিমান শ গাড়ী হাজাৰ হাজাৰ ৰাস্তাত এতিয়া ঘূৰি গৈছে সি মানুহ আহি। চবেইতো নাজানে এনেকৈ দলংখন যে এনেকৈ মহে ভাঙি থৈ গৈছে। কিন্তু যুগ যুগ ধৰি আগৰ যুগৰ কথা আমি নকওঁ, তেওঁলোকৰ দিনবিলাক তেনেকৈ অতিবাহিত কৰিলে। কাৰণ আজিকালি আমাৰ এতিয়া ল'ৰা ছোৱালীবিলাক আমি স্কুলত এই হেণ্ডছপ সিফালে আমি অহা যোৱা কৰোঁ আৰু এতিয়া আমাৰ ল'ৰা ছোৱালী এতিয়া আমাৰ এমাহতকৈ বেছি হৈ গ'ল, স্কুল ক্ষতি হৈছে। কাৰণ লোকচানটো আমাৰ হৈছে। এতিয়া 3-4খন চৰকাৰী স্কুল আছে, এখন প্ৰাইভেট স্কুল আছে আৰু এটা পঞ্জাৱ নেশ্যনেল বেংক আছে। আৰু আমি এতিয়া নিজে হাঁচতীয়া পইচাকেইটা থোৱা পইচাকেইটাও আমি উলিয়াবলৈ যাব পৰা নাই। এতিয়া আমাৰ কিমানখিনি অনিষ্ট হৈছে। গতিকে আমি চৰকাৰলৈ এইটোৱে অনুৰোধ কৰিছোঁ, সোনকালে আমাক এই দলংখনৰ সুবিধাটো কৰি দিয়ে যেন, দলংখন আমাক পকীকৰণ কৰি দিয়ক আৰু ৰাস্তাটো আমাক পকীকৰণ কৰি দিয়ক। এইটোৱে আমাৰ চৰকাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ এটা কথা উল্লেখ কৰিব লাগিব। ইয়াৰ স্থানীয় ৰাইজসকলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে যাতে এই প্ৰায় 5খনৰো অধিক গাঁৱৰ ৰাইজে এই দলঙৰ ওপৰেদি অহা যোৱা কৰে আৰু এই দলংখন যাতে পকীকৰণ কৰি দিয়ে তেখেতসকলে আহ্বান জনাইছে। আৰু আমিও বিভাগীয় কৰ্তৃপক্ষক এই মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ কৰাৰ চেষ্টা কৰিলোঁ।